হয়, আমাৰ অসমৰ চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত যি অভাৱনীয় নজিৰবিহীন জলপ্ৰলয় হ'ল, এই জলপ্ৰলয়ত তিনিখন জিলাৰ মানুহ, জীৱ-জন্তু, সা-সম্পত্তি, খেতি-বাতি সমূলঞ্চে ধ্বংস হ'ল। আৰু আমাৰ এই জিলাকেইখনৰ দুৰ্গত জনতাৰ এই দুখৰ দিনত সদৌ অসমবাসী যিদৰে সহানুভূতিশীল হৈ মানৱীয় সাহায্য আগবঢ়াইছে, খাদ্য, চিকিৎসা সকলো ধৰণৰ সাহায্য লৈ আমাৰ মানুহখিনি আগবাঢ়ি গৈছে, এইটোৱে আমাক আহ্লাদিত কৰিছে। আমি অসমীয়া হিচাপে ইয়াক লৈ আমি গৌৰৱ কৰিছোঁ। সদৌ অসমবাসী ৰাইজৰ লগতে আমিও অসম সাহিত্য সভাৰ এখন জিলা হিচাপে দৰং জিলায়ো এই ক্ষেত্ৰত আমি আগবাঢ়ি আহিছোঁ। অসম সাহিত্য সভাৰ আহ্বান মৰ্মে আমাৰ আজি এখন জৰুৰী সভা হৈছে। এই জৰুৰী সভাত যিসকলে অংশগ্ৰহণ কৰিছে সকলোৱে কোনোবাই কিতাপ, কোনোবাই বহি, কোনোবাই কলম। আমাৰ অসম সাহিত্য সভাই এইটো নিৰ্দেশেই দিছে যে আমি খাদ্য সম্ভাৰ বা অন্যান্য বস্তুতকৈ আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়ন বা কিতাপ পত্ৰ যিখিনি সামগ্ৰী দৰকাৰ সেইখিনিয়ে আমি আগবঢ়াম। আৰু সেই মৰ্মে আমাৰ আজি সভাত অংশগ্ৰহণ কৰা সকলোৱে আগবঢ়াইছে। আমি আমাৰ বাকীসকলকো, যিসকল আজি সভাত অহা নাই, আমাৰ শাখা আছে, কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল আছে, কেন্দ্ৰীয় বিষয়ববীয়া আছে, আমাৰ জিলাৰ সকলোৱে আমাক এইদৰে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। যিসকলে আগবঢ়োৱা নাই তেওঁলোকেও আগবঢ়াব। আমি এইখিনি সামগ্ৰী অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ হাতত অৰ্পণ কৰিম। আমি আশা ৰাখিছোঁ গোটেই অসমৰ আমাৰ যিমান জিলা সাহিত্য সভা আছে, যিমান আজীৱন সভ্য আছে, যিমান আমাৰ হিতৈষী সভ্যকে ধৰি স্থায়ী সদস্যসকল আছে, সকলোৱে আগবাঢ়ি আহি এই ক্ষেত্ৰত সহায় সাৰথি কৰিব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ। আমি ভাবোঁ আমাৰ এই দুখৰ দিনত সকলোৱে আমাৰ এইদৰে থিয় হৈছেই, বাকীসকলো থিয় হৈ আমাৰ দুৰ্গতসকলক এইদৰে মানসিক আৰু যিখিনি আৰ্থিক যিখিনি সমস্যা হৈছে সকলোকে তেওঁলোকে সকাহ দিব। আৰু আমি আশা কৰিছোঁ এই আমি সোনকালে অতিক্ৰম কৰিব পাৰিম। ধন্যবাদ।